নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা। যিসকলে ৰেচন কাৰ্ড আবেদন কৰিছিলে তেওঁলোকৰ বাবে ডাঙৰ আপডেট। আৰু অৰুণোদয় আঁচনি 3.0ক লৈ বৃহৎ ঘোষণা। কোনে কোনে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু PM কিষাণ যোজনাৰ 18 নং কিস্তি ধন কোনে কোনে লাভ কৰিব আৰু কি কৰিলে 18 নং কিস্তি ধন লাভ কৰিব পাৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। তাৰ বাবে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে জানক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে ৰেচন কাৰ্ডক লৈ। যিসকলে শ্ৰম কাৰ্ডৰ জৰিয়তে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছিলে তেওঁলোকৰ বাবে সুখবৰ। কাৰণ তেওঁলোকৰ যি ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো ইতিমধ্যে তীব্ৰ গতিত চলি আছে, তেওঁলোকক অতি শীঘ্ৰেই নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব ৰাজ্য চৰকাৰে। অৰ্থাৎ 6 লাখ পৰিয়ালে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছিলে বুলি ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে। গতিকে যিসকলে নতুনকৈ আবেদন কৰিছিলে তেওঁলোকক হয়তো অহা মাহেকৰ ভিতৰত নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব। কিন্তু এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ আপডেট দিয়া নাই বা ডেটটো ঘোষণা কৰা নাই, যাৰ বাবে মই আপোনালোকক অৱগত কৰিব নোৱাৰিছোঁ যে নতুনকৈ ৰেচন কাৰ্ড কেতিয়া বিতৰণ কৰিব। চাওক বন্ধু-বান্ধৱীসকল, যিসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছে, যদি তেওঁলোকে যোগ্য হয় অৰ্থাৎ বছৰি 4 লাখ টকাতকৈ আয় কম হয়, তেওঁলোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। অৰ্থাৎ যোগ্য হিতাধিকাৰী হ'লেহে তেওঁলোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে যিসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। কাৰণ আপোনালোকৰ যি ভেৰিফিকেশ্যনৰ কামসমূহ ইতিমধ্যে তীব্ৰ গতিত চলি আছে, হয়তো আপোনালোকে অতি শীঘ্ৰেই অৰ্থাৎ অহা মাহেকৰ ভিতৰতো পাব পাৰে বা হয়তো কিছুমান দিন পিছতো পাব পাৰে। আৰু যেতিয়াই আনুষ্ঠানিকভাৱে ডেটটো ঘোষণা কৰে মই আপোনালোকৰ মাজত অৱগত কৰাই দিম যে নতুনকৈ ৰেচন কাৰ্ড কেতিয়া বিতৰণ কৰিব। আৰু বন্ধু-বান্ধৱীসকল, বহুতে মোক কমেণ্ট কৰি সুধিছে যে নতুনকৈ ৰেচন কাৰ্ড কেতিয়া আকৌ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। চাওক বন্ধু-বান্ধৱীসকল, কিছুদিনমান যোৱা 3 আগষ্টৰ ভিতৰত যিসকলে ৰেচন কাৰ্ড আবেদন কৰিছে তেওঁলোকেতো অতি শীঘ্ৰে পাবই। আৰু নতুনকৈ ৰেচন কাৰ্ড অৰ্থাৎ আৰু 6 লাখ পৰিয়ালক দিব বুলি চৰকাৰে ঘোষণা কৰিছে। কিন্তু কেতিয়া নতুনকৈ আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হয় এতিয়ালৈকে আনুষ্ঠানিকভাৱে ডেটটো ঘোষণা কৰা নাই, যাৰ বাবে মই আপোনালোকৰ আগত অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু যেতিয়া নতুনকৈ ৰেচন কাৰ্ড আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হয় আৰু লগালগ মই আপোনালোকৰ মাজত এটা ভিডিঅ' বনাই আপলোড কৰিম, আপোনালোকে চাই ল'ব। আৰু যদি ৰেচন কাৰ্ডক লৈ কিবা সুধিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনি 3.0ক লৈ। যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা ডাঙৰ আপডেট। অৰ্থাৎ আপোনালোকে সকলোৱে জানে যে অহা 15 ছেপ্টেম্বৰ তাৰিখৰ পৰা অৰুণোদয় আঁচনি 3.0 আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেওঁলোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব। কিন্তু অকল ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থাকিলেও নহ'ব, কিছুমান ক্ৰাইটেৰিয়া দিয়া আছে। যেনেকৈ কোনে কোনে যোগ্য হ'ব আৰু কোনে কোনে অযোগ্য হ'ব অৰুণোদয় আঁচনি 3.0ৰ বাবে। অৰ্থাৎ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু কোনে কোনে পাব নতুনকৈ অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হ'ব পাৰিব সবিশেষ জানক। পোনপ্ৰথমতে চাই লওক ইয়াত এই নতুন আপডেটটো। ইয়াতে চাওক বন্ধু-বান্ধৱীসকল, প্ৰাধান্য ঘৰৰ পৰিয়াল, নিম্নলিখিত ক্ষেত্ৰৰ পৰিয়ালক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি ঘোষণা কৰিছে। অৰ্থাৎ এই লিষ্টত যিখিনি নাম আছে তেওঁলোকেহে নতুনকৈ অৰুণোদয় আঁচনি 3.0ৰ বাবে আবেদন কৰিব পাৰিব আৰু তেওঁলোকক নতুনকৈ অৰুণোদয় আঁচনি 3.0ত অন্তৰ্ভুক্ত কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। ইয়াতে চাওক, 1 নম্বৰত আছে বিধৱা, আৰু দ্বিতীয়তে আছে বিবাহ বিচ্ছেদিত মহিলা, আৰু তৃতীয়তে আছে অবিবাহিত মহিলা, চতুৰ্থতে আছে পৃথক মহিলা, আৰু 5 নম্বৰত আছে পৰিয়ালৰ কোনো বিশেষভাৱে সক্ষম সদস্য, আৰু লাষ্টত আছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত আওকাণ কৰা হওক বা নহওক দৰিদ্ৰ পৰিয়ালসমূহক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে গম পালে যে নতুনকৈ অৰুণোদয় আঁচনি 3.0 কোনে কোনে আবেদন কৰিব পাৰিব। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকৰ ঘৰত যদি কোনোবা বিধৱা মহিলা আছে তেওঁলোকে পাৰিব। আৰু অৰুণোদয় আঁচনি 3.0 আপোনালোকে ঘৰৰ যিকোনো এজন মহিলা সদস্যৰ নামতহে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু পুৰুষ মানুহৰ নামত কিন্তু অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব নোৱাৰিব। আৰু আপোনালোকে আবেদন কৰাৰ সময়ত আপোনালোকৰ কিন্তু ৰেচন কাৰ্ড, আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আৰু কি কি নথিপত্ৰ লাগিব ইতিমধ্যে মই ভিডিঅ' এটা বনাই থৈছোঁ, আপোনালোকে সেই ভিডিঅ'টো চাব। আৰু কোনে কোনে আবেদন কৰিব পাৰিব ইতিমধ্যে আপোনালোকে গম পালে। কিন্তু কি ঘৰত বস্তু থাকিলে আবেদন কৰিব নোৱাৰিব বা কোনে কোনে আবেদন কৰিব নোৱাৰিব, পোনপ্ৰথমতে সেইটো আপডেটো চাই লওক। ইয়াতে চাওক অযোগ্যতাৰ মানদণ্ড। তলত উল্লেখ কৰা লোক শ্ৰেণী এই আঁচনিৰ অধীনত সুবিধা লোৱাৰ যোগ্য নহ'ব বুলি ঘোষণা কৰিছে। অৰ্থাৎ অৰুণোদয় আঁচনি 3.0 এওঁলোকে আবেদন কৰিব নোৱাৰিব।
চাওক, যি পৰিয়ালত মহিলা সদস্য নাথাকে, অৰ্থাৎ আপোনালোকে যদি নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিম বুলি ভাবিছে আৰু আপোনালোকৰ ঘৰত যদি কোনো মহিলা সদস্য নাথাকে, তেন্তে আপোনালোকে কিন্তু অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব নোৱাৰিব। আৰু বৰ্তমান সংসদ আৰু ৰাজ্যিক বিধানসভাৰ সদস্য, অৰ্থাৎ আপোনালোকৰ ঘৰত যদি কোনোবা সাংসদ হৈ আছে বা আপোনালোকৰ বিধানসভাৰ যদি কোনোবা সদস্য হৈ আছে, তেওঁলোকেও কিন্তু নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব নোৱাৰিব। আৰু সংসদ আৰু ৰাজ্যিক বিধানসভাৰ প্ৰাক্তন সদস্য, যদি কোনোবাই আগতে বিধানসভাৰ ৰাজ্যিক সদস্য আছিলে, তেওঁলোকে কিন্তু নোৱাৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান আৰু নগৰীয়া স্থানীয় সংস্থাসমূহৰ বৰ্তমানৰ সদস্য, মানে অৰ্থাৎ পঞ্চায়তত যদি কোনোবাই কাম কৰিছিলে বা আগতেও কোনোবা সদস্য হৈছিলে, তেওঁলোকে কিন্তু নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব নোৱাৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু সকলো কৰ্মৰত অৱসৰপ্ৰাপ্ত বিষয়া আৰু কৰ্মচাৰীসকল, যেনেকৈ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয় কাৰ্যালয় আৰু বিভাগ, ৰাজ্য চৰকাৰৰ মন্ত্ৰালয় কাৰ্যালয় আৰু বিভাগ, কেন্দ্ৰীয় আৰু ৰাজ্যিক ৰাজহুৱা খণ্ডৰ উদ্যোগ, কেন্দ্ৰীয় আৰু ৰাজ্যিক সংলগ্ন কাৰ্যালয়, চৰকাৰী নিয়ন্ত্ৰণ স্বায়ত্তশাসিত প্ৰতিষ্ঠান, স্থানীয় সংস্থাৰ কৰ্মচাৰী, ৰাজহুৱা খণ্ডৰ উদ্যোগৰ কৰ্মচাৰী। অৰ্থাৎ এওঁলোকে যদি নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰে, তেওঁলোকক কিন্তু নতুনকৈ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত নকৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ পৰিয়ালত কোনো সদস্যই এনেকুৱা ধৰণৰ বা এনেকুৱা এই লিষ্টৰ ভিতৰত আছে, তেতিয়াহ'লে আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিলেও আপোনালোকক অন্তৰ্ভুক্ত নকৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু চাওক, কি ঘৰত বস্তু বা সামগ্ৰী থাকিলে আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব নোৱাৰিব। বন্ধু বান্ধৱীসকল, ইয়াতে চাওক, ঘৰুৱা সামগ্ৰীৰ মালিক, যেনে যদি ঘৰত ট্ৰেক্টৰ আছে, তেন্তে আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিলেও অন্তৰ্ভুক্ত নহ'ব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু 4 হুইলাৰ, মেকানাইজড নাও, ৰেফ্ৰিজাৰেটৰ, কাপোৰ ধোৱা মেচিন আৰু এয়াৰ কণ্ডিশ্যনাৰ, যদি আপোনালোকৰ ঘৰত এইখিনি সামগ্ৰী আছে, তেন্তে আপোনালোকে অৰুণোদয় আঁচনি 3.0 যদিও আবেদন কৰে, তেন্তে আপোনালোকে অযোগ্য হ'ব, অৰ্থাৎ যোগ্য নহ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু এই আপডেটটো নতুনকৈ আহিছে, যাৰ বাবে মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। গতিকে এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজতে শ্বেয়াৰ কৰক, কাৰণ যিসকলে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব, সকলোৱে জনাটো উচিত যে কি সামগ্ৰী থাকিলে নতুনকৈ আবেদন কৰিব নোৱাৰিব, বা কোনে আবেদন কৰিব পাৰিব বা কোনে আবেদন কৰিব নোৱাৰিব। আৰু যদি আপোনালোকে যোগ্য হয়, এইখিনি সামগ্ৰী বা আপোনালোকে এই চৰকাৰী চাকৰিয়ালৰ ভিতৰত নপৰে, তেন্তে আপোনালোকে অহা 15 ছেপ্টেম্বৰ তাৰিখে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব আৰু আপোনালোকক অন্তৰ্ভুক্ত কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু বন্ধু বান্ধৱীসকল, ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক থকাৰ উপৰিও আপোনালোকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব, কাৰণ অৰুণোদয় আঁচনিৰ ধনটো প্ৰতি মাহৰ 10 তাৰিখত ডিবিটিৰ মাধ্যমত বেংক একাউণ্টত ট্ৰান্সফাৰ কৰে। আৰু বহুতে ডিবিটি মানে বুজি নাপায়, ডাইৰেক্ট বেংক ট্ৰান্সফাৰ, অৰ্থাৎ ডিবিটিৰ মাধ্যমত আপোনালোকৰ বেংকত টকাটো সোমাই দিব ৰাজ্য চৰকাৰে। গতিকে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব যেতিয়া আবেদন কৰাৰ আগতে। তো বন্ধু বান্ধৱীসকল, যদি অৰুণোদয় আঁচনি 3.0 লৈ কিবা সুধিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণক লৈ। বন্ধু বান্ধৱীসকল, PM কিষাণ সন্মান নিধি যোজনাৰ 18 নং কিস্তি ধনক লৈ ডাঙৰ এটা আপডেট আহিছে। যিসকলে 18 নং কিস্তি ধন পাম বুলি ভাবিছে বা আশা কৰি আছে, তেওঁলোকৰ বাবে এটা ডাঙৰ আপডেট। যদি আপোনালোকে 18 নং কিস্তি ধন পাবলৈ হয়, তেন্তে আপোনালোকৰ বাবে এটা ডাঙৰ আপডেট আহিছে। যদি এই আপডেটটো সম্পূৰ্ণ কৰে, তেন্তেহে আপোনালোকে 18 নং কিস্তি ধন 2000 টকা লাভ কৰিব পাৰিব। আৰু যদি আপোনালোকে এই আপডেটখিনি নকৰে বা আগতে কৰিছে, তেন্তেতো ভাল খবৰ। যদি নকৰে, তেন্তে 18 নং কিস্তি ধনৰ পৰা বঞ্চিত থাকিব। ইয়াতে চাই লওক নতুন আপডেটটো, PM কিষাণ 18 ইনষ্টলমেণ্ট 2024 কিস্ত কিউ नहीं मिलेगे, অৰ্থাৎ পইচাটো 18 নং কিস্তি ধনটো কিহৰ কাৰণে নাপাব। ইয়াতে চাওক, अगर पंजीकृत किसान का पोर्टल में KYC पूर्ण नहीं हुआ है और बैंक खाते में DBT भी इन्वॉल्व नहीं है, तो उन्हें 18 किस्त का वंचित कर दिया जाएगा। অৰ্থাৎ ইয়াতে কৈছে যে যিসকলে PM কিষাণ সন্মান নিধি যোজনাৰ ধনসমূহ পাইছিলে, তেওঁলোকে যদি KYC সমূহ সম্পূৰ্ণ নকৰে, তেন্তে তেওঁলোকক বঞ্চিত ৰখা হ'ব 18 নং কিস্তি ধনৰ পৰা। আৰু যিসকলে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক নাৰাখে, তেওঁলোকক কিন্তু 18 নং কিস্তি ধনৰ পৰা বঞ্চিত ৰাখিব বুলি ইতিমধ্যে এটা আপডেট আহিছে। আৰু এই আপডেটটো হিন্দীত আহিছে, কাৰণ PM কিষাণ সন্মান নিধি যোজনাটো হৈছে কেন্দ্ৰীয় চৰকাৰৰ। গতিকে যিকোনো আপডেট আহিলে প্ৰথমতে হিন্দীতে আহে। আৰু তাৰপিছত চাওক, अगर किसानों को भूलेखा का अंकन और बैंक खाते में आधार सीडिंग का पूर्ण नहीं किया है,
অৰ্থাৎ আপোনালোকে বেংক একাউণ্টৰ লগত যদি মই কৈছিলোঁ আধাৰ কাৰ্ডটো লিংক ৰাখিবলৈ, যদি আপোনালোকে সেইখিনি নকৰে আৰু যদি কাৰোবাৰ নামসমূহ ভুল হৈ আছে, যদি আপোনালোকে সেইখিনি ঠিক নকৰে, তেন্তে আপোনালোকে 18 নং কিস্তিৰ ধনৰ পৰা বঞ্চিত থাকিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু তাৰপিছত আছে अगर पंजीकृत किसान के परिवार को कोई भी सदस्य सरकारी नौकरी में है, অৰ্থাৎ আপোনালোকে যদি PM কিষাণ যোজনাৰ ধনসমূহ পাই আহিছিলে, যদি আপোনালোকৰ ঘৰৰ সদস্যই কোনোবাই নতুনকৈ চাকৰি পাইছে, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে 18 নং কিস্তিৰ ধনৰ যি 2000 টকা, সেই 2000 টকা লাভ নকৰিব বুলিও ইতিমধ্যে ঘোষণা কৰিছে। আৰু তাৰপিছত চাওক, जो भी किसान लघु और सीमांत किसानों को श्रेणी में अगर नहीं आता है, অৰ্থাৎ যিসকলে PM কিষাণ যোজনা অৰ্থাৎ কৃষক নহয়, তেওঁলোকে যদি কৃষকৰ শ্ৰেণীত নপৰে, তেওঁলোকক কিন্তু 18 নং কিস্তিৰ ধন নিদিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু ইয়াতে চাওক, किसानों ने अगर गलत जानकारी दी है जो उनके मौजूदा दस्तावेज से ভিন্ন है, অৰ্থাৎ যিসকল কৃষকে নতুনকৈ আবেদন কৰিছিলে বা PM কিষাণ যোজনাৰ অধীনত টকাসমূহ পাই আহিছিলে, তেওঁলোকে যদি নিজৰ যিখিনি নথিপত্ৰ দিছিলে, তেওঁলোকে যদি ভুলকৈ দিছিলে, তেওঁলোকে কিন্তু 18 নং কিস্তিৰ ধন দিয়া নহ'ব বুলি ইতিমধ্যে নতুন আপডেট আহিছে। আৰু তাৰপিছত চাওক, কিষাণ পৰিবাৰ কা कोई भी सदस्य आयकर दाता है, অৰ্থাৎ আপোনালোকৰ যদি পৰিবাৰৰ বা সদস্য কোনোবাই যদি চৰকাৰী চাকৰিয়াল বা যদি কিবা অফিচৰ চাকৰিয়াল কৰে, তেন্তে কিন্তু আপোনালোকে PM কিষাণ যোজনাৰ 18 নং কিস্তি ধন লাভ নকৰিব। আৰু পঞ্জীকৃত কিষাণ কে পৰিবাৰ কে আয় 2,50,000 रुपया है, অৰ্থাৎ আপোনালোকে 2,50,000 টকাৰ যদি ওপৰত হয়, তেন্তে আপোনালোকে কিন্তু 18 নং কিস্তিৰ ধন লাভ নকৰিব বুলি ইতিমধ্যে এটা নতুন আপডেট আহিছে। আৰু বন্ধু বান্ধৱীসকল, আজি আছিলে PM কিষাণক লৈ এইটো এটা ডাঙৰ আপডেট, আৰু এই ভিডিঅ'টো সকলোৰে মাজতে শ্বেয়াৰ কৰিব, কাৰণ PM কিষাণ যোজনাৰ এইটো এটা ডাঙৰ আপডেট, আৰু এইখিনি কাম যোনে যোনে কৰিব, তেওঁলোকে কিন্তু 18 নং কিস্তিৰ ধন লাভ কৰিব। আৰু 18 নং কিস্তিৰ ধনটো হয়তো আপোনালোকে নৱেম্বৰ মাহৰ আগতে পাব, আৰু এতিয়ালৈকে কোনো ধৰণৰ আনুষ্ঠানিকভাৱে ডেটটো ঘোষণা কৰা নাই, যাৰ বাবে মই আপোনালোকৰ মাজত অৱগত কৰিব নোৱাৰিছোঁ। আৰু আজি আছিলে এইটো এটা ডাঙৰ আপডেট PM কিষাণক লৈ। PM কিষাণক লৈ যদি কিবা সুধিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰিব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। তো বন্ধু বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে, চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু কিবা সুধিব থাকিলে কমেণ্ট কৰিব, আৰু সকলোৰে মাজতে শ্বেয়াৰ কৰক, কাৰণ এই আপডেটটো বা এই ভিডিঅ'টো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। ধন্যবাদ। জয় আই অসম।